অসমত যেন বিহু মানেই বিতৰ্ক। প্ৰত্যেকটো বছৰতে বিহুৰ নামত কিবা এটা নহয় কিবা এটা বিতৰ্ক থাকেই। সি লাগিলে জুবিন গাৰ্গৰ লগতে হওক, লাগিলে সি বেলেগ কোনোবা শিল্পীৰ লগতে নহওক কিয়, মানে বিতৰ্কৰ পিছ কেতিয়াও বিহুৱে এৰিবই নোখোজে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি আলোচনা কৰিম বিহু কমিটি আৰু শিল্পীৰ মাজৰ সংঘাতৰ বিষয়ে। তেনে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, কেইদিনমানৰ আগতে এটা ভিডিঅ' আচলতে বহুত ভাইৰেল হৈ আছিলে। সেইটো হ'ল যে সুৰকাৰ, গীতিকাৰ, কণ্ঠশিল্পী দিগন্ত ভাৰতীক আচলতে মঞ্চতে অপমান কৰা হ'ল আৰু সেই কথাত আচলতে বহুত শিল্পীয়ে ভাল পোৱা নাই। সেই কথাটোক লৈ পেলাই নি বহুত শিল্পীয়ে আচলতে গৰিহণা দিয়া দেখা গৈছে। এতিয়া প্ৰশ্নটো হ'ল যে দিগন্ত ভাৰতীক কিয় অপমান কৰা হ'ল? যে দিগন্ত ভাৰতীয়ে বিহু মঞ্চত জাতীয় সাজপাৰ আচলতে পৰিধান কৰা নাছিল। কিন্তু যিখন শ্ব'ত আচলতে দিগন্ত ভাৰতীক অপমান কৰা হৈছিল, কিন্তু সেইখন শ্ব'লৈ দিগন্ত ভাৰতীক গান গাবৰ কাৰণে মতা নাছিল। তাত আচলতে গান গাবৰ কাৰণে মাতিছিল দিগন্ত ভাৰতীৰ পত্নীকে। কিন্তু কোনোবা কমিটিৰ মানুহৰ অনুৰোধতে দিগন্ত ভাৰতীয়ে তাত দুই এটা গান গাবলৈ গৈছিলে। কিন্তু তাৰপিছত জাতীয় সাজপাৰ পৰিধান নকৰাৰ বাবে কমিটি মানুহে আচলতে অতি নিৰ্লজ্জভাৱে দিগন্ত ভাৰতীক আচলতে মঞ্চৰ পৰা নমাই দিয়া হ'ল আৰু তেখেতক অপমান কৰা হ'ল। আৰু তাৰপিছতে অসমত যিমানকেইজন শিল্পী আছে সকলোৱে সেই কথাত আচলতে গৰিহণা দিছে। কিন্তু যিখন মঞ্চত দিগন্ত ভাৰতীক অপমান কৰা হৈছিল, সেইখন মঞ্চতে কিন্তু নীল আকাশ গান গাবলৈ গৈছে। যিটো সময়ত নেকি শিল্পীসকলে দিগন্ত ভাৰতীক অপমান কৰাৰ বাবে বহুতো আচলতে বেয়া পাইছে, মনত দুখ প্ৰকাশ কৰিছে যে আমাৰ এজন গুৰুক অপমান কৰা হ'ল। কিন্তু নীল আকাশে সেইখন মঞ্চতে গীত গাবলৈ গৈছিল। তাৰমানে নীল আকাশৰ গুৰু দিগন্ত ভাৰতী নহয় নেকি? নে নীল আকাশে পইচাৰ পিছত আচলতে দৌৰা এজন কণ্ঠশিল্পী? এতিয়া তাক লৈ অসমত সৰ্বত্ৰে কিছুমান সমালোচনা হৈছে। আৰু যিটো সময়ত দিগন্ত ভাৰতীৰ নিচিনা শিল্পীক অপমান কৰাটো শিল্পীসকলে আচলতে সহ্য কৰা নাই, কিন্তু সেইটো সময়তে নীল আকাশে সেইখন মঞ্চতে গান গাবলৈ গৈছিল আৰু কৈছিল এটা কথা যে মানুহ মাত্ৰেই ভুল হয়। এতিয়া যিসকল শিল্পীয়ে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে আচলতে ক্ষোভত জ্বলি পকি আছে, সেইসকল শিল্পীয়ে কিন্তু এতিয়া নীল আকাশক বহুত বেয়াকৈ সমালোচনা কৰিছে যে নীল আকাশ পইচাৰ পিছত দৌৰা এজন শিল্পী। চাওক, আচলতে ৰাইজৰ কাৰণে নীল আকাশে গান গাবলৈ গৈছে নে তেওঁ আচলতে পইচাৰ পিছত পৰিহে নীল আকাশে গান গাবলৈ গৈছে, সেইটো কথা এতিয়াও গম পোৱা যোৱা নাই। কিন্তু হ'লেও যদিহে তেওঁলোকৰ গুৰু দিগন্ত ভাৰতীক অপমান কৰাটো দেখিছে নীল আকাশে, তেনে সময়ত কিন্তু সেইখন মঞ্চ নীল আকাশে আপোনাৰ এভইড কৰিব লাগিছিলে। সেইখন মঞ্চত আচলতে গীত গাবলৈ নীল আকাশ যাব নালাগিছিলে। কিন্তু এতিয়া যোৱাৰ কাৰণে নীল আকাশ সৰ্বত্ৰে কিন্তু সমালোচনাৰ সন্মুখীন হয়। চাওক, মোৰ আচলতে যিখিনি মনৰ অনুভৱ সেইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। এতিয়া মেইন কথাটো হৈছে যে জাতীয় সাজপাৰ পিন্ধিলেহে এজন অসমীয়া হয় নেকি? আচলতে সেই ক্ষেত্ৰত অসমীয়া মানুহক ইমান প্ৰেছাৰ দিব নালাগে। সেই প্ৰেছাৰটো দিব লাগে এজন অনা অসমীয়াক। যদি কোনোবা অনা অসমীয়া এজনে গীত গাবলৈ আহে, তেওঁ আচলতে ক'ব পাৰে যে আমাৰ অসমীয়া কিন্তু সাজপাৰ তুমি পৰিধান কৰিহে গীত গাব লাগিব। কিন্তু আজিকালি আচলতে বিহু মানেই এক বেপাৰলৈ ৰূপান্তৰিত হৈছে আৰু যাৰ ফলত দৈনিক সংঘাত বাঢ়িব ধৰিছে। আৰু সেই ক্ষেত্ৰত যিখিনি আচলতে বিহু কমিটি আছে, সেইখিনিয়ে যদি এতিয়াই কিছুমান সিদ্ধান্ত গ্ৰহণ নকৰে, তেনেহ'লে সেই সংঘাত কিন্তু আৰু দিনক দিনে বৃদ্ধি পাব। সেই গতিকে সেই যিখিনি আচলতে ডাঙৰ ডাঙৰ বিহু কমিটি আছে,
সেইসকলে এটা বস্তু মন দিব লাগে যে যিকেইজন শিল্পীয়ে অসমখনক আচলতে ইমান আগুৱাই নিয়াত সহায় কৰিছে, আপোনাৰ অসমীয়া কলা সংস্কৃতিক লৈ আচলতে তেওঁলোকে যিমান কাম কৰিছে, সেইসকল শিল্পীক যাতে পুনৰাই অপমান নকৰে, সেই ক্ষেত্ৰত কিন্তু বিহু কমিটিখিনিয়ে অকণমান হ'লেও মন দিব লাগে।